নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। এইমছৰ ফালৰ পৰা আপোনালোকৰ বহুত পোষ্ট খালী হৈছে। আপোনালোকে ইয়াত নন টেকনিকেল পোষ্টটো আছে, অৰ্থাৎ সকলোৱে এপ্লাই কৰিব পাৰিব। গ্ৰেজুৱেশ্যন পাছ কৰা, মাষ্টাৰ ডিগ্ৰী পাছ কৰা আৰু ITI থকা হ'লে এপ্লাই কৰিব পাৰিব। অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ গৈছে। লাষ্ট ডেট হৈছে 2 ডিচেম্বৰ। তাৰপিছত আপোনালোকৰ যি এক্সাম আছে, এক্সাম 22 বা 24 ডিচেম্বৰৰ ভিতৰত হ'ব বুলি কৈছে। গতিকে আপোনালোকৰ এইখিনি ডেটখিনি মেনশ্যন কৰি দিছে, গতিকে আপোনালোকে চাই ল'ব পাৰে। ইয়াত আপোনাৰ বহুত পোষ্ট ওলাইছে, গতিকে পোষ্টখিনি কৰোঁতে অলপ টাইম লাগিব, সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ইয়াত আপোনালোকে অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে www.aims.exam.ac.in যাব লাগিব। তাত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াত গ্ৰুপ বি আৰু গ্ৰুপ চি কাৰণে ওলাইছে। গ্ৰুপ বিখিনি অলপ টেকনিকেল পাৰ্ট আৰু গ্ৰুপ চিখিনি অলপ টেকনিকেল নহয়। জেনেৰেল OBC কেণ্ডিডেটৰ কাৰণে পে'মেণ্টটো হৈছে 3000 টকা। SC ST কেণ্ডিডেট EWS কাৰণে 2400। পাৰ্চন উইথ ডিছএবিলিটিৰ কাৰণে কোনো ধৰণৰ পে'মেণ্ট নাই। গতিকে আপোনালোকে যেতিয়া অনলাইন আবেদন কৰিব তেতিয়া আপোনালোকে এইখিনি পে'মেণ্ট কৰিব লাগিব। ইয়াৰ যিকোনো পোষ্টৰ ক্ষেত্ৰত আপোনালোকৰ জেনেৰেল OBC কাৰণে বেলেগ, SC ST কাৰণেও বেলেগ। ডেট এণ্ড চেণ্টাৰ এক্সামিনেশ্যন ডেটটো ইতিমধ্যে কৈছোঁ, আৰু এক্সামিনেশ্যন চেণ্টাৰ অল ইণ্ডিয়াত আছে। গতিকে আপোনালোকৰ যি ষ্টেট আছে, ধৰি লওক আপোনালোকৰ আসাম চিলেক্ট কৰিলে তেনেকৈ আপোনাৰ ডিব্ৰুগড়, গুৱাহাটী ক'ৰবাত তেনেকৈ চেণ্টাৰ থাকিব। গতিকে আপোনালোকে তাত দিব পাৰিব এক্সামটো 90 মিনিটৰ সময় হ'ব। 100 কুৱেশ্যন থাকিব, 400 মাৰ্ক, অৰ্থাৎ এটা কুৱেশ্যনত 4 মাৰ্ককৈ থাকিব। আপোনালোকৰ ইয়াত চিলেবাছবোৰ দি দিয়া হৈছে। গতিকে আপোনালোকৰ প্ৰত্যেকটো ক্ষেত্ৰত চিলেবাছ বেলেগ বেলেগ। 20 মাৰ্ক MCQ ৰিলেটেড টু জেনেৰেল নলেজ অফ এপ্টিটিউড, নলেজ অফ কম্পিউটাৰ, আৰু 80 মাৰ্ক আহিব আপোনালোকৰ যিটো ৰিলেটেড ফিল্ড হ'ব তাৰ কাৰণে আপোনালোকৰ চিলেবাছ দিয়া আছে, সেই চিলেবাছৰ পৰা আহিব। গতিকে আপোনালোকে তেনেকৈ পঢ়ি এক্সামটো দিব লাগিব। মিডিয়াম এক্সামিনেশ্যন, মিডিয়ামটো আপোনালোকৰ ইংলিছ আৰু হিন্দী দুটাই থাকিব কুৱেশ্যন পেপাৰত, মানে ইংলিছ আৰু হিন্দী দুটাতে আপোনালোকে এক্সামটো দিব পাৰিব। এইটো হয়তো আপোনালোকৰ CBT মোড, নহ'লে আপোনালোকৰ কুৱেশ্যন পেপাৰ আপোনালোকৰ এইটো পেন পেপাৰ মোডো হ'ব পাৰে। কোৱালিফিকেশ্যন ইতিমধ্যে ক'লোৱে যে আপোনালোকৰ ইয়াত যেতিয়া আপুনি কোৱালিফাইং কৰিবলৈ হয় তেতিয়া আপোনালোকৰ ৰিজাৰ্ভ আৰু EWS কাৰণে 40% আৰু OBC কাৰণে 35 আৰু SC ST কাৰণে 30% লাগিব আপোনালোক কোৱালিফাইং কৰিব গ'লে। অৰ্থাৎ 400ৰ ভিতৰত আপোনালোকে 40% পাব লাগিব, অৰ্থাৎ 160 মান পাব লাগিব আনৰিজাৰ্ভসকলে। তাৰপিছত আহিলে আপোনালোকৰ চিলেবাছখিনি মই যে কৈছোঁ, আপোনালোকৰ 80 নম্বৰ আহিব এইটো যিটো দিছে আপোনালোকৰ চিলেবাছ, তাৰপৰা 80 নম্বৰ 20 নম্বৰ জেনেৰেল নলেজ আহিব। গতিকে প্ৰত্যেকটো কাৰণে দিয়া আছে। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট জেনেৰেল মেথছ এণ্ড ইংলিছ আহিব, লগতে আপোনালোকৰ GKও আহিব, সেইটো 20 নম্বৰ GK, আৰু 80 নম্বৰ জেনেৰেল মেথছ আৰু ইংলিছ স্কিল টেষ্ট হ'ব। তাৰপিছত এনেকৈ জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ অডিঅ'লজিষ্ট, স্পীচ থেৰাপিষ্ট, ইলেক্ট্ৰিচিয়ান, ৱায়াৰমেন, লাইনমেন, এছিষ্টেণ্ট লণ্ড্ৰি ছুপাৰভাইজাৰ। আপোনালোকৰ এইখিনি সকলোৱে চিলেবাছ দি দিয়া আছে, কি পঢ়িব লাগিব, কোনটো পাৰ্টৰ পৰা পঢ়িব লাগিব উল্লেখ কৰিছে। গ্ৰুপ নেম, গ্ৰুপ কোডটো দিয়া আছে। ফাৰ্মাচিষ্টসকলে ফাৰ্মাচী পঢ়িব লাগিব চিলেবাছ। কেচিয়াৰ, জুনিয়ৰ একাউণ্টসকলে একাউণ্টছ এণ্ড বুক কিপিং পঢ়িব লাগিব চিলেবাছখনত। এছিষ্টেণ্ট ষ্ট'ৰ অফিচাৰ, মেটেৰিয়েল মেনেজমেণ্ট, ষ্ট'ৰ কিপিং এণ্ড ৰিলেটেড ৰুলছখিনি পঢ়িব লাগিব ষ্ট'ৰ অফিচাৰ বা ষ্ট'ৰ কিপাৰৰ কাৰণে। লেব এটেণ্ডেণ্টৰ কাৰণে মেডিকেল লেবৰেটৰী টেকন'লজি পঢ়িব লাগিব। লাইব্ৰেৰী ইনফৰমেশ্যন এছিষ্টেণ্টৰ কাৰণে লাইব্ৰেৰী চায়েন্স এণ্ড ইনফৰমেশ্যন পঢ়িব লাগিব, মানে চিলেবাছৰ কাৰণে এক্সামটোত 80 মাৰ্কছ ইয়াৰ পৰাই আহিব। গতিকে এই টপিকবোৰ আপোনালোকে ভালদৰে পঢ়িব লাগিব। তাৰপৰা কিছুমানত স্কিল টেষ্টো হ'ব, কিছুমানত আকৌ ইংলিছ স্কিল টেষ্ট নাই। টিচিং টেকনিকেল অফিচাৰ, মেডিকেল ছ'চিয়েল ৱৰ্কাৰ, এইখিনি আপোনালোকৰ আছে। তাৰপিছত আহিলে আপোনালোকৰ টেকনিচিয়ান, ৰেডিঅ'থেৰাপি, এছিষ্টেণ্ট ছিকিউৰিটি অফিচাৰ, এছিষ্টেণ্ট ফায়াৰ অফিচাৰ, এম্বায়'লজিষ্ট। তাৰপিছত আহিলে আপোনালোকৰ ফিজিঅ'থেৰাপিষ্ট, জুনিয়ৰ ফিজিঅ'থেৰাপিষ্ট, জুনিয়ৰ ৱাৰ্ডেন, হাউচকিপাৰ, ৱাৰ্ডেন, হোষ্টেল ৱাৰ্ডেন, ছিনিয়ৰ নাৰ্ছিং অফিচাৰ, চেনিটেৰী ইনস্পেক্টৰ GD, চেনিটেৰী ইনস্পেক্টৰ কোৰ্চ পঢ়িব লাগিব। নাৰ্ছিংসকলে নাৰ্ছিং পঢ়িব লাগিব, মানে চিলেবাছত পৰীক্ষাটোৰ কাৰণে। নিউক্লিয়াৰ মেডিচিন টেকন'লজিষ্টসকলে লাইফ চায়েন্স পঢ়িব লাগিব। গতিকে প্ৰত্যেকটো পষ্টৰ কাৰণে প্ৰত্যেকটো চিলেবাছ বেলেগ বেলেগ। সেইকাৰণে আপোনালোকৰ ভাল মাৰ্কছ আনিব হ'লে যিখিনি চিলেবাছ দিছে সেই চিলেবাছখিনি পঢ়িব লাগিব। মই আপোনালোকক যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইটোও জনাই দিম, লগতে কোনখিনি কিমান পষ্ট খালী আছে ক'ত আছে। যিহেতু এইমছ বুলি ক'লে আমাৰ অল ইণ্ডিয়াত এইমছ বহুত আছে, গতিকে তেনেকৈ আপোনালোকৰ অলপ দীঘলীয়া, গতিকে সেইখিনি কথা মই আপোনালোকক জনাই দিম। এনে আপোনালোকৰ চাই ল'ব, মই আপোনালোকক গাই নাথাকোঁ গোটেইখিনি, গতিকে আপোনালোকে ইয়াৰ পৰা লৈ ল'ব। তাৰপিছত আহিলে আপোনালোকৰ এতিয়া চিলেবাছখিনি চাওক। এছিষ্টেণ্ট ডাইটিচিয়ানৰ কাৰণে MSc,
তাৰপিছত 2 বছৰ এক্সপিৰিয়েঞ্চ এছিষ্টেণ্ট ডাইটিচিয়ান এইমছ ৰাজকোট এছেঞ্চিয়েল MSc গতিকে আপোনালোকৰ ইয়াত আপোনালোকৰ ক'ত আছে সেইটো কথা উল্লেখ কৰিছে তাক ক'ত আপোনালোকে পাব এক্সামটো পাছ কৰাৰ পিছত বা আপোনালোকৰ সকলো ক্লিয়াৰ হোৱাৰ পিছত আপোনালোকে ক'ত পাব উল্লেখ কৰিছে ডাইটিচিয়ান এইমছ ঋষিকেশ MSc হোম চায়েন্স ফুড এণ্ড নিউট্ৰিশ্যন MSc ক্লিনিক নিউট্ৰিশ্যন তাৰপিছত আহিলে আপোনালোকৰ এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ বা অফিচ এছিষ্টেণ্ট বা JA কাৰণে বা আপোনালোকৰ অফিচ ছুপাৰিণ্টেণ্ডেণ্টৰ কাৰণে ইয়াত আপোনাৰ মিনিমাম বেচেলৰ ডিগ্ৰী পাছ হ'ব লাগিব আৰু কম্পিউটাৰ ৱৰ্কিং নলেজ থাকিব লাগিব ইয়াত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচৰা নাই কৈছে যে বেচেলৰ ডিগ্ৰী পাছ হ'লে হ'ব কম্পিউটাৰ নলেজ থাকিব বুলি উল্লেখ কৰিছে ইয়াত উল্লেখ কৰা নাই যে কম্পিউটাৰ চাৰ্টিফিকেট লাগিব বুলি উল্লেখ কৰা নাই গতিকে আপোনালোকৰ ৱৰ্কিং নলেজৰ কম্পিউটাৰ থাকিব বুলি কৈছে তাত আপোনালোকে জানিব লাগিব MS অফিচ পাৱাৰ পইণ্ট এইবোৰ কথা আপোনালোকে জানিব লাগিব ইয়াত আপোনালোকৰ ICMR অৰ্থাৎ আমাৰ ICMR ডিব্ৰুগড়তো আছে পোষ্ট গতিকে আপোনালোকে ডিব্ৰুগড়তো পাব পাৰে তেনেকৈ আপোনালোকৰ এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ আপোনালোকৰ ইয়াত আপোনালোকৰ পোষ্ট ইয়াত কৈছে যে ডিজেবল ডিগ্ৰী পাছ হ'ব লাগিব তাৰপৰা আহিলে আপোনালোকৰ প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ ইয়াত আপোনালোকক কৈ দিয়া নাই যে চাৰ্টিফিকেট লাগিব বুলি তাৰপিছত অফিচ ছুপাৰিণ্টেণ্ডেণ্ট আছে আপোনাৰ বেচেলৰ ডিগ্ৰী লাগিব তাৰপৰা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট লোৱাৰ ডিভিজন ক্লাৰ্ক আপোনালোকৰ ইয়াত 12 পাছ হ'লেও হ'ব স্কিল টেষ্ট নৰ্মছ অন কম্পিউটাৰ টাইপিং স্পীড লাগিব 30 পাৰ মিনিট লাগিব তেনেকৈ আপোনালোকৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট অৰ্থাৎ JA 12 পাছ হ'লে হ'ব বুলি কৈছে খালি টাইপিং স্পীডটো আপোনালোকৰ পাৰ মিনিটত 30টা ৱৰ্ড আপোনালোকে টাইপিং কৰিব লাগিব ইংলিছত তেনেকৈ বহুত আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ য'ত য'ত খালী আছে সেই লগত এইমছ কেইখনৰ নাম দি দিছে গতিকে আপোনালোকে চাই ল'ব পাৰে ইয়াত এইটো আপোনালোকে পাছ কৰিলে য'ত দিব তেনেকুৱা ওপৰত ডিপেণ্ড কৰিব চাগে হয়তো আপোনাক চিলেক্ট কৰিবলৈ নাহিব আপোনাক এক্সামটো পাছ কৰাৰ পিছত য'তে ত'তে আপোনালোকক দিব পাৰে য'ত খালী হৈছে সেইখিনি কথা কৈ দিছে তাৰপিছত আহিলে আপোনালোকৰ এনেকৈ এইখিনি আপোনালোকে চাই ল'ব গোটেইখিনি তাৰপিছত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ওলাইছে জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল তাৰপিছত আহিলে আপোনালোকৰ তেনেকৈ জুনিয়ৰ অডিঅ'লজিষ্ট স্পীচ থেৰাপিষ্ট টেকনিকেল এছিষ্টেণ্ট তাৰপিছত ইলেক্ট্ৰিচিয়ান ৱায়াৰমেন এণ্ড লাইনমেন এইখিনিৰ কাৰণে আপোনালোকৰ সাধাৰণতে যি আপোনালোকৰ ITI আছে সেই ITI হ'লে হৈ যাব ITI ক্লাছ 10 পাছ কৰা হ'লে বা ITI লাগিব লগতে ৱৰ্কিং এক্সপিৰিয়েঞ্চো কৈছে বিচাৰিছে গতিকে ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিলেও হৈ যাব তাৰপিছত ৱায়াৰমেন আছে লাইনমেন আছে একেই চবৰে এক্সপিৰিয়েঞ্চ 2 years বুলি কৈছে 11 ফিল্ডত তাৰপৰা আহি গ'ল আপোনালোকৰ গেছ অফিচাৰ মেনেজাৰ ছুপাৰভাইজাৰ গেছ ফাৰ্ম এইবিলাক পোষ্ট আছে তাৰপৰা এছিষ্টেণ্ট লণ্ড্ৰি ছুপাৰভাইজাৰ এইখিনি 12 পাছ হ'লে হ'ব বুলি কৈছে ডিপ্ল'মা চাৰ্টিফিকেট ইন ডাই ক্লিনিং লণ্ড্ৰি টেকন'লজি লাগিব তাৰপৰা টেকনিকেল এছিষ্টেণ্ট টেকনিকেল পাৰ্টবোৰৰ কাৰণে টেকনিকেল লাগিব যিখিনি টেকনিকেল থাকে ধৰি লওক এতিয়া আপোনালোকৰ OT কাৰণে BSc OTকো বিচাৰিছে তাৰপিছত লেবৰেটৰী OT এইখিনি আপোনালোকৰ টেকন'লজিছ OT এইমছ নিউ দিল্লী ফাৰ্মাচিষ্টৰ কাৰণে আপোনালোকৰ ফাৰ্মাচিষ্ট আমাৰ গুৱাহাটীতো আপোনালোকৰ ফাৰ্মাচিষ্ট আছে খালী পোষ্ট গতিকে আপোনালোকৰ গুৱাহাটী পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকে ইয়াত চাব পাৰে ইয়াত 7 নম্বৰ দিছে ফাৰ্মাচিষ্ট গেট 2 এইমছ গুৱাহাটী ইয়াত আপোনালোকৰ ফাৰ্মাচিষ্টৰ চাৰ্টিফিকেট হ'লে হৈ যাব গতিকে আপোনালোকে যাৰ যি কোৱালিফিকেশ্যন আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ইয়াত বয়সৰ কথা উল্লেখ কৰি দিছে গতিকে বয়সবিলাকো চাই ল'ব আপোনালোকৰ ৰিলেক্সেশ্যন আছে বয়সৰ ক্ষেত্ৰত আপোনাৰ ৰিলেক্সেশ্যন পাব 5 বছৰ বা 3 বছৰ যি ৰিলেক্সেশ্যন থাকে তাৰপৰা কেচিয়াৰ কাৰণে আপোনালোকৰ কমাৰ্চ হ'ব লাগিব ডিগ্ৰী 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব তাৰপৰা জুনিয়ৰ একাউণ্ট অফিচাৰ কাৰণে গ্ৰেজুৱেট কমাৰ্চ প্ৰচেছিং 2 years এক্সপিৰিয়েঞ্চ ইন হেণ্ডেলিং একাউণ্ট ৱৰ্ক ইন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন তাৰপিছত এছিষ্টেণ্ট ষ্ট'ৰ্ছ অফিচাৰ জুনিয়ৰ ষ্ট'ৰ অফিচাৰ ষ্ট'ৰ কিপাৰ কাম ক্লাৰ্ক ইয়াত আপোনালোকৰ ডিগ্ৰী পাছ হ'লেও হ'ব পষ্ট গ্ৰেজুৱেট ডিগ্ৰী হ'লেও হ'ব বা বেচেলৰ ডিগ্ৰী পাছ কৰিলেও হ'ব ইয়াত উল্লেখ কৰিছে খালি আপোনালোকৰ 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব বেচেলৰ ডিগ্ৰী পাছ কৰাসকলৰ 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ষ্ট'ৰ হিচাপে কাম কৰা ষ্ট'ৰ কিপাৰ হিচাপে কাম কৰা গতিকে ষ্ট'ৰ কিপাৰ এইখিনি আপোনালোকৰ চাই ল'ব প্ৰত্যেকটোৰ কাৰণে আপোনালোকৰ বেলেগ আপোনাৰ বহুত পোষ্ট আছে বহুত আছে গতিকে চবৰ কাৰণে ভাগ কৰি দিছে মানে প্ৰত্যেকটো এইমছৰ কৈ দিছে ক'ত কি আছে খালি গতিকে আপোনালোকৰ ইয়াত 131 পেজৰ এখন আপোনালোকৰ
বুকলেট হয় গতিকে আপোনালোকৰ বহুত আপোনালোকৰ ইয়াত আছে লেব এটেণ্ডেণ্ট ইয়াত আপোনালোকে এতিয়া ভেকেঞ্চিখিনি চাই ল'ব পাৰি ইয়াত ক'ত কিমান ভেকেঞ্চি খালী আছে কোনটো পোষ্টৰ বিপৰীতে এছিষ্টেণ্ট আছে আহমেদাবাদ ক'ত আৰএছৰ কেইটা ইডব্লিউএছৰ কেইটা OBC কেইটা গতিকে আপুনি ভেকেঞ্চি চাই এপ্লাই কৰিব পাৰিব কাৰণ যদি ধৰি লওক আপুনি এপ্লাই কৰে ধৰি লওক আপোনাৰ ভেকেঞ্চি নাথাকে তেতিয়া আপুনি এপ্লাই কৰি লাভ নাই সেইকাৰণে ভেকেঞ্চিখিনি চাই ল'ব ক'ত কিমান ভেকেঞ্চি খালী আছে লোৱাৰ ডিভিজন ক্লাৰ্ক আপোনালোকৰ লোৱাৰ ডিভিজন ক্লাৰ্ক ওলাইছে ৰাজকোট দিল্লী চেন্নাই কলকাতা এইখিনি আপোনালোকৰ লোৱাৰ ডিভিজন ক্লাৰ্ক ওলাইছে জুনিয়ৰ ইঞ্জিনিয়াৰ তাৰপৰা আহিলে আপোনালোকৰ জুনিয়ৰ অডিঅ'লজিষ্ট ENT ভোপাল এইমছ যোধপুৰ এইমছ ৰাজকোট তাৰপৰা এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ গতিকে আপোনালোকে এনেকৈ চাই ল'ব গোটেইখন গতিকে আপোনালোকক মই সকলো গাই নাথাকোঁ এনেকৈ আপোনালোকে চাই পেলাই যিটো এলিজিবল আছে তাত আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব